নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰীৰ সকলোৱে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মাহিলী দৰমহা যথেষ্ট ভাল, আপোনালোকৰ 30,000ৰ পৰা আৰম্ভ হ'ব। আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা এইসমূহ পদ মুকলি কৰা হৈছে। ইয়াত কি পদ আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ গ্ৰুপ বি আৰু গ্ৰুপ চিৰ কাৰণে পদ মুকলি কৰা হৈছে। পেৰামেডিকেল ষ্টাফ আৰু SMT ৱৰ্কশ্বপ, ভেটেনেৰী ষ্টাফ আৰু ইনস্পেক্টৰৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে ইয়াত কেটেগৰী ৱাইজ আপোনালোকৰ পদসমূহ ভাগ কৰি দেখুওৱা হৈছে, আপোনালোকে এবাৰ চাই ল'ব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে। আপোনালোকে কিছুমান পদৰ বাবে 21 বছৰৰ পৰা আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কিছুমান পদৰ বাবে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 25 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কিছুমান পদৰ বাবে আপোনালোকে 20ৰ পৰা আপোনালোকে 27 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন আৰম্ভ হ'ব, আপোনালোকে চাব পাৰে। আপোনালোকৰ 18 মে'ৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ যাব। আৰু লাষ্ট ডেট আপোনালোকে 16 জুনলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ৰখা হৈছে, আপোনালোকে চাব পাৰে। আপোনালোকে UR OBC EWS কেটেগৰী হ'লে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। বাকী কেটেগৰীৰে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এইসমূহ পদৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে। আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব। আৰু কিছুমান পদৰ বাবে আপোনালোকে ITI আৰু আপোনালোকে 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কিছুমান পদৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ডিপ্ল'মা বিচৰা হৈছে। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু এটা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।